ॐ नमो नारायणाय ॐ नमो नारायणाय ॐ नमो नारायणाय पुरुषोत्तमाय शांति शांति शांति। সকলোকে নমস্কাৰ। আমি মহাপুৰুষ মাধৱদেৱৰ নামঘোষাৰ ওপৰত অলপ চৰ্চা কৰিছোঁ আৰু সেই চৰ্চা আপোনালোকৰ সন্মুখত নিবেদন কৰা হৈছে। এতিয়া এটা বিশেষ বিষয় আছে, সেই বিষয়টো হ'ল এক শৰণ হৰিনাম ধৰ্মৰ চাৰি খুঁটি, যিটো আমাৰ লোকসকলে মানে ঠিক সেই ধৰণে চলে। এই চাৰি খুঁটি হ'ল নাম, দেও, ভকত। নাম, দেও, ভকত আৰু ঈশ্বৰ সম্পৰ্ক। নাম, দেও, গুৰু, ভকত। গুৰুৰ বিষয়ে আমি চৰ্চা কৰিলোঁ। ইয়াৰ পিছত ভগৱান সম্পৰ্কে, দেও সম্পৰ্কে কিছু কথা ক'বলগীয়া আছে। নামৰ সম্পৰ্কেতো কৈয়ে থকা হৈছে আৰু ভকত সম্পৰ্কে কিছু বাকী আছে। নাম, দেও, গুৰু, ভকত। এতিয়া দেও সম্পৰ্কত আজি আমি আলোচনা কৰিব খুজিছোঁ। আজি বিষয়টো হ'ল এক শৰণ নাম ধৰ্মৰ চাৰি খুঁটি। ডাঙৰ প্ৰশ্ন আমাৰ ভিতৰত আহে যে এফালেদি ব্ৰহ্ম আৰু এফালেদি ঈশ্বৰ, এই দুইটাৰ মাজত ঈশ্বৰৰে কিছু কিছু ৰূপ আৰু আহি যায়। ব্ৰহ্ম বিৰাটৰ পৰা হৈছে, যাৰ কোনো সীমা নাই, সংখ্যা নাই। এই কথাটো উপনিষদে কৈছে। অনৌৰণীয়ান মহতো মহীয়ান আত্মাস্য জন্তুৰ নিহিতো গুহায়াম তমঃ ক্ৰতুৰ পশ্যতি বীত শোকা ধাতু প্ৰসাদাত মহিমানমাত্মনঃ। ঈশ্বৰ কিমান ডাঙৰ, ব্ৰহ্ম কিমান ডাঙৰ আৰু কিমান সৰু। অনৌৰণীয়ান মানে আজি যাক আমি অনু বুলি কৈছোঁ, এই অনুতকৈও অত্যন্ত সৰু, ইনফিনিটলি ডিভিজিবল। মহতো মহীয়ান, যিমানবিলাক ডাঙৰ বস্তু আছে, বিৰাট বস্তু আছে, হিমালয় পাহাৰেই কওক, বিশ্ব ব্ৰহ্মাণ্ডখনেই কওক, বহুত ডাঙৰ বিৰাট, আকাশো বহুত বিৰাট, কিন্তু বিৰাটৰো বিৰাট। মহতো মহীয়ান আত্মাস্য জন্তুৰ নিহিতো গুহায়াম, এনেকুৱা বস্তুটো আহি আমাৰ হৃদয় গুহাত আহি নিহিত হৈ থাকেহি। আৰু ইয়াক পোৱা কেনেকৈ যায়?
ব্ৰহ্মৰ সেই আশীৰ্বাদ যদি হয়, সেই আশীৰ্বাদত সেই বস্তুটো দৰ্শন হয়। আকৌ সেই উপনিষদতে কৈছে ই কেনেকুৱা, অশব্দম অস্পৰ্শম অৰূপম অব্যয়ম তথা ৰসম নিত্য অগন্ধৱচ্ছজত অনাদি অনন্তম মহতঃ পৰম ধ্ৰুৱম নিচায়ম তন মৃত্যুমুখাত প্ৰমুচ্যতে। এই ব্ৰহ্ম শব্দৰ গোচৰ নহয়, কোনো চাউণ্ড, কোনো বাক্য, কোনো শব্দই তেওঁক নাপায়গৈ। তাৰ ওপৰত অস্পৰ্শম, তাক স্পৰ্শও কৰিব নোৱাৰি। ইট ইজ নট টেঞ্জিবল, ইট কেনট বি টাচ ফিজিকেলি। অৰূপম, তাৰ কোনো ৰূপ নাই। অব্যয়ম, ধ্বংসও নহয় সি কোনো দিনাখন। আৰু এই গোটেই বস্তু ৰসও নাই, ৰসৰো সিপাৰৰ বস্তু। অনাদি অনন্ত এই দুই বস্তুটো। এনেকুৱা এটা বস্তুক পাবলৈ হ'লে মহাপুৰুষৰ, মহৎ পুৰুষৰ, ঈশ্বৰৰ কৃপা লাগিব। এতিয়া এই সম্পৰ্কত মহাপুৰুষ মাধৱদেৱে এটা কথা কৈছে যে ব্ৰহ্ম আৰু ঈশ্বৰ, ব্ৰহ্ম মানে সেই যিটো বস্তু নিৰ্বিকাৰ নিৰঞ্জন অৱস্থাৰ, আৰু ঈশ্বৰ মানে হ'ল আমাৰ পাৰ্চনেল গড। প্ৰত্যেকজন মানুহৰ লগত সদায়েই আগ পিছ দেখুৱাই, বাহিৰ ভিতৰ দেখুৱাই, সকলোতে সহায় কৰা যিজন ভগৱান, ইয়াৰ নাম হ'ল ঈশ্বৰ। ঈশ্বৰ একেবাৰে আমাৰ তলত বুলি ধৰক, আৰু ব্ৰহ্ম আটাইতকৈ ওপৰত বুলি ধৰক। তাৰ মাজতে কিন্তু কৃষ্ণ আছে। কৃষ্ণ ব্ৰহ্মও আৰু কৃষ্ণ ঈশ্বৰো দুইটাই। যি যেনেকৈ বিচাৰে কৃষ্ণক ঠিক তেনেকেই পাব। এতিয়া মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ 84 নম্বৰ ঘোষাত কি কৈছে? হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰজতে কইটো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত, ৰাম চৰাচৰ মায়াৰে কল্পিত। কৃষ্ণ এই দুইটা বস্তুতেই আছে। এফালেদি ব্ৰহ্মত আৰু অন্য ফালেদি ঈশ্বৰ, এই দুইটাৰ মাজত আছে কৃষ্ণ। কৈছে তুমিয়েই একমাত্ৰ চৈতন্য স্বৰূপ আৰু নিত্য। চেতনাৰ সোঁত তোমাত আছে, উৎস তোমাত, আৰু তুমি নিজেই চৈতন্য স্বৰূপ। আৰু সেই চৈতন্যক তললৈ পঠিয়াই দিয়াৰ কাৰণে বিভিন্ন কলাবিলাকৰ সৃষ্টি হয়। কলা মানে চেতনাৰ ভাগ বতৰা কৰি যি পৰিণাম ৰখা যায় তাৰ নাম হ'ল কলা। এক কলা, দুই কলাৰ পৰা আৰম্ভ কৰি 16 কলা, 64 কলা, এই গোটেইবিলাক কথা আমাৰ শাস্ত্ৰত আছে। এই কলাবিলাক, এই দুইটাতে তুমি আছা চৈতন্য স্বৰূপে, তুমি আছা। আৰু কৃষ্ণ তুমি নিত্য। তুমি যে আহি দেৱকীৰ গৰ্ভত জন্ম ললাহি,
এইটো তোমাৰ বিগিনিং নহয়, তোমাৰ এটা আৰম্ভ নহয়, কিন্তু কৃষ্ণৰ আৰম্ভ নহয়। হে কৃষ্ণ, তুমি আগতেও আছিলা, গোলকধামত আছিলা, অন্য বৈকুণ্ঠত আছিলা, আৰু তুমি ব্ৰহ্মৰূপেও আছিলা। কিন্তু তুমি আহি ইয়াত কৃষ্ণৰ ৰূপে দেৱকীত বুলি ক'লা, কৃষ্ণৰ ৰূপ লৈ পেলাই। যিটো ৰূপ গোলকধামত আছে, যিটো ধাম আৰু সপ্ত বৈকুণ্ঠত আছে, যিটো ৰূপ ব্ৰহ্মৰ লগত আছে নিহিত হৈ লুকাই, সেইটোৱেই তোমাৰ ৰূপ, আৰু সেইটো নিত্য। সেইটো কেনেকুৱা? সত্য আৰু শুদ্ধ আৰু জ্ঞান, অখণ্ডিত জ্ঞান। আমাৰ যিবিলাক জীৱৰ জ্ঞান আছে, এই জ্ঞানবিলাক আমাৰ খণ্ডিত। আমি জ্ঞান হয়তো ভিতৰৰ পৰা আৱিষ্কাৰ কৰিব লাগিব, নহয় বাহিৰৰ পৰা কাৰোবাৰ পৰা আমি জ্ঞান ল'ব লাগিব, গুৰুৰ পৰা জ্ঞান ল'ব লাগিব, ভকত বৈষ্ণৱৰ পৰা জ্ঞান ল'ব লাগিব, তেতিয়াহে এইটো হ'ব। কিন্তু তোমাৰ যিটো জ্ঞান আছে সেইটো অখণ্ডিত। তুমি জ্ঞান স্বৰূপ, তুমি জ্ঞানৰ মূৰ্তি, তোমাৰ পৰাই জ্ঞানৰ জন্ম হ'ল। এনেকুৱা তুমি সত্য আৰু শুদ্ধ। জগতত যদি কিবা সত্য আছে, তেতিয়াহ'লে তুমিয়েহে আছা। শ্ৰীমদ ভাগৱতৰ প্ৰথম আৰম্ভণিৰ যিটো শ্লোক আছে, যিটো প্ৰস্তাৱনা স্বৰূপ, যিটো মূল, তাতো তলত কৈছেগৈ, সত্যম পৰম ধীমহি, মই পৰম সত্যকে ধ্যান কৰোঁ। যি পৰম সত্য, ৰিলেটিভ ট্ৰুথ নহয়, একদম ছুপাৰলেটিভত যিটো আছে, ৰিলেটিভ নহয় কিন্তু ছুপাৰলেটিভ, সেই সত্যকে মই ধ্যান কৰোঁ। আকৌ যেতিয়া কৃষ্ণ দেৱকী গৰ্ভত আছিল, তেতিয়া দেৱতাসকলে স্তুতি কৰোঁতে কি বুলি কৈছে? তুমি সত্যস্বৰূপ, তুমি সত্যৰূপ, সত্যৰ পৰাহে সত্যৰ জন্ম হৈছে, আৰু এই সংসাৰখন যদিও অসত্য যেন দেখা গৈছে, তাতো সত্য আছে, তাতো তুমিহে আছা। আৰু শেষত ভাগৱতৰ 18 স্কন্ধৰ 13 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত কি কৈছে? সত্যম পৰম ধীমহি, মই পৰম সত্যকে ধ্যান কৰোঁ। গতিকে এনেকুৱা পৰম সত্য শ্ৰীকৃষ্ণ, তুমি চৈতন্য স্বৰূপ। গতিকে এইফালৰ পৰা এইটো হ'ল। দ্বিতীয়ত কি কৈছে? যে তুমি যদি কি বস্তু, সেই বিৰাট ব্ৰহ্ম যদিও হয়, আমাৰ কাৰণে সদায় দৰকাৰী যিটো বস্তু, সেইটো তুমি। সেইটো কি বুলি ক'লে? কৃষ্ণ নিষ্ঠ ইষ্ট দেৱ আত্মা প্ৰিয়তম গুৰু, সুহৃদ সোদৰ বন্ধু জনা, কৃষ্ণ মোৰ গতিমতি, কৃষ্ণতে ভকতি ৰতি, কৃষ্ণ পদে নিমজ কামনা। গোটেইবিলাক ব্যাখ্যা, গোটেইবিলাক চিন্তন কৰাৰ পিছত আমি এইটো সিদ্ধান্তলৈ আহিব পাৰোঁ, যিটো মহাপুৰুষ মাধৱদেৱে কৈছে, যে কৃষ্ণহে মোৰ নিশ্চিত ইষ্টদেৱ। ইষ্টদেৱ মানে ইণ্টিমেট ফ্ৰেণ্ড, যাৰ আগত পাপ পুণ্য সকলো ক'ব পাৰি, হৃদয় খুলি কথা ক'ব পাৰি, যাক সকলো কামতে লগাব পাৰি, যাক সকলো বিপদতে মাতি আনি তেওঁৰ দ্বাৰা নিবৃত্ত হ'ব পাৰি, ৰক্ষা পাব পাৰি, এইটোৰ নাম হ'ল ইষ্টদেৱ। তেওঁৱেই আত্মাও, তেওঁ প্ৰিয়তমো, আৰু তেওঁ গুৰু। কৃষ্ণই গোটেইবিলাকে আমাৰ প্ৰতিজন ব্যক্তিৰেই সুহৃদ, অত্যন্ত ওচৰৰ বন্ধু, সোদৰ মানে একেলগে জন্ম লোৱা,
একেগৰাকী মাকৰ পৰা জন্ম লোৱা এইটো সৌদৰ বুলি কয়। তুমি আৰু মই এই দুইজন বেলেগ নহয়, একেই, আৰু তুমি আৰু মই দুইজন ভাতৃৰ নিচিনা। বন্ধু তুমি মোৰ, কৃষ্ণে মোৰ গতিমতী। মই যদি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিম যে মোৰ গতি আৰু মোৰ মতি কেৱল কৃষ্ণহে। কৃষ্ণতে ভকতি ৰতি, আৰু এতিয়া মোৰ কাম কি আছে বাকী, যে মই কৃষ্ণতহে ভক্তি আৰু ৰতি কৰিব লাগে। আৰু মোৰ মন যাতে চাৰিওফালে নগৈ কেৱল যাতে কৃষ্ণতেই ৰমমান হৈ থাকে। শ্ৰী জ্ঞানেশ্বৰ মহাৰাজে মনৰ বিষয়ে বৰ ধুনীয়া কথা এটা কৈছে। কি কৈছে? হে মন, তইতো বৰ ভালেই, যদি তই ভাল হ বহুত কৰগে, কিন্তু কেতিয়াবা কেতিয়াবা তই ঘূৰি ফুৰ য'তে ত'তে, তই চঞ্চল হৈ থাক, এইটোহে তোৰ মানে অৱগুণ। সেই অৱগুণটো তই যদি দূৰ কৰি দিয়, অন্যথা তই বৰ বঢ়িয়া। ৰোনো ঝোনো ৰোনো ঝোনো ৰে ভ্ৰমৰা, ৰোনো ঝোনো ৰোনো ঝোনো ৰে ভ্ৰমৰা, চান্দিটো অৱগুণ ৰে ভ্ৰমৰা, ৰোনো ঝোনো ৰোনো ঝোনো ৰে ভ্ৰমৰা, সুমন সুগন্ধ ৰে ভ্ৰমৰা, সুমন সুগন্ধ ৰে ভ্ৰমৰা, পৰিমল বিদগদ ৰে ভ্ৰমৰা, ৰোনো ঝোনো ৰোনো ঝোনো ৰে ভ্ৰমৰা। হে মন, তই এটা ভ্ৰমৰাৰ নিচিনা। যেনেকৈ গুণগুণ কৰি থাকে ভ্ৰমৰাই, আৰু ধুনীয়া ধুনীয়া যিবিলাক ফুল আছে তাত পৰি তাৰ ৰস আৰু পৰাগ গ্ৰহণ কৰে, তয়ো ৰুণু ঝুনু কৰি সেইটোৱে কৰি থাকিব লাগে। তাত কি আছে? সুমন আছে, সুগন্ধি আছে, গোটেই বস্তুবিলাকে সেইটো কৰিব লাগে। কিন্তু তই মাজে মাজে এই চঞ্চলতাত পৰি যাওঁ। এতিয়া তই যেতিয়া মোৰ লগতে আছই হে মন, তেতিয়াহ'লে তই নিজকে শুদ্ধ কৰি ল, আৰু ভগৱানৰ চৰণতহে তই ফুলৰ নিচিনা, ভগৱানৰ দুখানি চৰণ পদুম ফুলৰ নিচিনা, তাৰ পৰা তই ৰস ল, তাৰ পৰা তই মকৰন্দ ল, আৰু এইটোলৈ তই শান্তি পাবি এই পৃথিৱীত। আৰু মোৰ লগত থাকি মোকো তই সংসাৰ সাগৰৰ পৰা বচাই দিব পাৰিবি। মহাপুৰুষ মাধৱদেৱে জেগাই জেগাই কেতিয়াবা পামৰ মন বুলি কৈছে, কেতিয়াবা আকৌ বন্ধু মন বুলি কৈছে, মনক কেতিয়াবা গালিও পাৰিছে, আৰু কেতিয়াবা কেতিয়াবা মনক প্ৰশংসাও কৰিছে। এতিয়া আমাৰ কথা হ'ল এইটো যে আগলৈ প্ৰায় 8জনা 9জনামান ঘোষা আছে, য'ত কৃষ্ণৰ পৰম ব্ৰহ্মৰ যিটো ৰূপ আৰু মানৱৰ যিটো ৰূপ, এই দুইটাৰ বৰ্ণনা কৰা হ'ব। আমি সেইটো ইয়াৰ পিছত আমি পাই যাম। ব্ৰহ্মা, মহাদেৱ, লক্ষ্মী দেৱী আদিয়ে কেনেকৈ স্থিৰ মন কৰি লৈ পেলাই এটা শুদ্ধ বিচাৰ আৰু প্ৰতিজ্ঞা লৈ আনন্দ মনেৰে কেনে কৃষ্ণক ভজন কৰে। বিষ্ণু আৰু কৃষ্ণৰ মাজত কোনো পাৰ্থক্য নাই, কৃষ্ণ আৰু নাৰায়ণৰ মাজত কোনো পাৰ্থক্য নাই, কৃষ্ণ আৰু হৰিৰ মাজত পাৰ্থক্য নাই। এই গোটেই কথাবিলাক আমি দেও শব্দটোৰ দ্বাৰা আমি ইয়াৰ পিছত আলোচনা কৰিম। দেও এজনেহে আছে,
মহাপুৰুষ মাধৱদেৱে এঠাইত কৈছে যে দেও এজনহে আছে, সেইজন দেৱকী দেৱীৰ সুত। আৰু সেই দেৱকী দেৱীৰ সুতৰ পদসেৱা কৰা এইটোৱেই আমাৰ একমাত্ৰ কৰ্ম আৰু তেওঁৰ নাম এইটোৱেই আমাৰ মন্ত্ৰ, পৰম অদ্ভুত মন্ত্ৰ এইটোৱেই। এই গোটেই কথাখিনি আলোচনা ইয়াৰ পিছত হ'ব। কোৱাৰ তাৎপৰ্য এইটো যে আমি নাম, দেও, গুৰু, ভকত এই চাৰিটা বস্তুৰ বিষয়ে আলোচনা কৰি আছোঁ। গুৰুৰ সম্পৰ্কত আমি নজনা ঘোষা আপোনাৰ সবৰ আগত নিবেদন কৰিলোঁ। গুৰু কোন হ'ব নোৱাৰে, গুৰু হ'বলৈ হ'লে কি কি গুণ লাগিব আৰু গুৰুৱে কি কৰে, আৰু শ্ৰীমন্ত শংকৰদেৱ কি ধৰণে এজন মহাগুৰু, উপযুক্ত গুৰু, এই বিষয়ে আলোচনা অলৰেডি কৰা হৈছে, সেইখিনি আপুনি পাইছে। গতিকে আমি এতিয়া ইয়াৰ পিছত দেও মানে দেও কৃষ্ণ, তাক ডেমিগড বুলি কোৱা যায়। আচল ঈশ্বৰ নহয়, গড কৃষ্ণহে ঈশ্বৰ। ডেমিগড মানে দেৱতাসকল। আধা দেৱতা ভাৱনা আছে, ভগৱানৰ ভাৱনা আছে, আধা সাংসাৰিক, এইকাৰণে ডেমিগড বুলি কোৱা হয়। দেও শব্দৰ অৰ্থ কৃষ্ণ কেনেকৈ দেও, এই সম্পৰ্কে চৰ্চা আমাৰ চলিব। আৰু সকলোকে ধন্যবাদ দি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰি নমস্কাৰ জনাইছোঁ। কৃষ্ণ।